নগৰ মৰঙিয়ালত এজন ব্যক্তিয়ে কৰিলে নিজৰ পত্নীৰ পূৰ্বৰ স্বামীৰ ১৫ বছৰীয়া নাবালিকা কন্যা সন্তানক ধৰ্ষণ। কেনেদৰে এনে ঘটনা সংঘটিত কৰিব পাৰে এজন ব্যক্তিয়ে? পূৰ্বৰ স্বামীৰ সন্তান যদিও কেনেদৰে সংঘটিত কৰিব পাৰে এনে জঘন্য ঘটনা? প্ৰশাসনে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। ঘটনাটো হ'ল আমাৰ ইয়াৰে মৰঙিয়াল নিবাসী ভাড়া থাকে আৰু ভাড়াতীয়া সি কৰিলে কি আমি সন্ধিয়া সময়ত খবৰ এটা পাওঁ যে নিজৰ ছোৱালী মানে বেলেগৰ পৰা মাইকী এটা পলাই লৈ আহিছে। তাৰ লগত ছোৱালী এজনী আছিলে। এই ছোৱালীজনী মানসিক শাৰীৰিক মানে অত্যাচাৰ চলাই আছে বুলি আমি আজি সন্ধিয়াত খবৰ এটা পাওঁ। খবৰ পোৱাৰ পিছত আৰু আমাৰ গাঁৱৰ ৰক্ষী বাহিনীৰ ল'ৰাবিলাকো যায় আৰু ষ্টেটমেণ্ট লোৱাৰ পিছত ছোৱালীজনীক বেয়া কাম কৰিছে আৰু ছোৱালীজনী খোজকাঢ়ি যাব নোৱাৰে বাপেকে। ছোৱালীজনীৰ বয়স ১৫ বছৰ। আমি গাঁৱৰ ৰক্ষী বাহিনী হিচাপে মই ল'ৰাখিনি গৈ আহিলোঁ। তাৰপিছত আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ। প্ৰশাসনে আহি পেলাই এইমাত্ৰ ল'ৰা বুঢ়াটোক আৰু ছোৱালীজনীক প্ৰশাসনে মানে নিজৰ ছোৱালী নহয়, নিজৰ ছোৱালী নহয়। তাৰমানে সি বিয়া পাতিছিলে বেলেগৰ মাইকী এটা, সেই মাইকীৰ লগত ছোৱালী এজনী আহিছিল। তাৰমানে সেই মাইকীটোৰ ছোৱালী আৰু তাৰ নিজৰ ছোৱালী নহয়। মানে নিজৰ ছোৱালী নহয় বুলি এনেকুৱা বেয়া কাম কৰিছে নেকি? হয়, সেইটো আমাৰ ৰাইজৰ পৰিকল্পনা সেইটোৱেই। আৰু এনেকুৱা দানৱৰ কাম কৰিছে সি। মোৰ মতে আইনে পূৰা সুৰুঙা এৰিব নালাগে। গোটেই ৰাইজ খণ্ডিত হৈ আছে। গতিকে আপোনাৰ প্ৰশাসনে যাতে এইটো উচিত বিচাৰ আৰু উচিত ন্যায় বিচাৰ এটা কৰি দিয়ে। কি নাম আছিলে তেখেতৰ? তেখেতৰ নামটো মই সোধাও নাই, মই পাহৰিও গ'লো বা নামটো মই সঠিক মই ক'ব পৰা নাই। এইমাত্ৰ প্ৰশাসনে লৈ গ'ল। কি নাম ঠাইডোখৰ নাম কি? এই ঠাইডোখৰ নাম কি? মৰঙিয়াল।